প্ৰভু কিয় আহিলা মানে প্ৰভু কি হৈছে তইতো এনেই মোৰ ওচৰত নাহা গৰম বেছি পৰছি প্ৰভু গৰম বাৰু অলপ বেছিকে পৰছি কিন্তু মই গৰমৰ অভিযোগ লৈ অহা নাই তেনেহলে কিয় আহিছা প্ৰভু আজি এবছৰ আগতে এছআই জন্মনি ৰাভাৰ এটা ৰহস্যজনক মৃত্যু হৈছে গাড়ী এক্সিডেণ্ট প্ৰভু আজিকালি শুনিছো তাত বহুত মানুহৰ মৃত্যু হয় গাড়ী এক্সিডেণ্টত হয় সেইটো হয় প্ৰভু কিন্তু কি জন্মনি ৰাভাৰ এক্সিডেণ্ট অসমৰ ৰাইজে মানি ল'ব পৰা নাই প্ৰভু তাত মানে আমাৰ অসমৰ ৰাইজৰ মনত সন্দেহ হৈছে জন্মনি ৰাভাৰ যেটো দুৰ্ঘটনা হেতু দুৰ্ঘটনা নহয় পৰিকল্পিত হত্যাকাণ্ড কিন্তু কিয় পৰিকল্পিত বুলি কলা প্ৰভু যিখন গাড়ীত এক্সিডেণ্ট হৈছিল সেই গাড়ীখন একদম চূৰ্ণ বিচূৰ্ণ হৈ গৈছিল কিন্তু জন্মনি ৰাভাৰ মৃতদেহ গাড়ীখনৰ হিচাপত একোৱে খুন হোৱা নাছিল প্ৰভু আৰু বহু কথাত মানুহৰ সন্দেহ হৈছে সেইবিলাক কথা মই আপোনাক এনেকৈ মুকলিকৈ ক'ব নোৱাৰো প্ৰভু কিয় মানে মোকো সিহঁতে জন্মনিক হত্যা কৰাৰ দৰে এতিয়া কোৱাচোন তাইক কোনে হত্যা কৰিলে সেইবাবে আপোনাৰ ওচৰত আহিছো আপুনি কৈ দিয়কচোন কোনে মাৰিলে তাই হেতু তদন্ত কৰিবৰ কাৰণে পুলিচ আছে নহয় তাত আছে প্ৰভু পুলিচে নোৱাৰিলে প্ৰভু আৰু পুলিচক আমি আপুনি কোৱাৰ দৰে ইমান বিশ্বাসত ল'ব নোৱাৰো প্ৰভু হেতু ক'ব নোৱাৰো প্ৰভু জোৰ নকৰিব আপুনি নহলে ময়ো জেলত থাকিব লাগিব প্ৰভু ইয়াৰ পৰা ভয় কৰিব নালাগে মই আছো প্ৰভু পুলিচ বিলাক টকাত চেতেল হৈ যায় নিজৰ মতে কাম নকৰে প্ৰভু ওপৰলাই যি নিৰ্দেশ দিয়ে সেয়াহে কৰে তেনেহলে তদন্ত কৰিবৰ কাৰণে তাত চিআইডি নাই প্ৰভু নকবা আৰু কোৱাচোন মানে প্ৰভু লাজ লাগে সেইবোৰ নামত মানে হাগুৰি পাদুৰি ধৰিব পাৰে ৰৌ বৰালি হলে যাব দিয়ে প্ৰভু মানে নিৰপেক্ষ তদন্ত নকৰে প্ৰভু পুলিচে নোৱাৰা বাবে চিআইডিক দিছিল কেছটো কিন্তু চিআইডিও নোৱাৰিলে আমি আছে প্ৰভু চিবিআই আছে লাষ্টত চিবিআইক দিছিল কেছটো আৰু তেওঁলোকে গাড়ীৰ ভিতৰত মোবাইলটো পুলিচ আৰু চিআইডিয়ে কিয় পোৱা নাছিল সেইটো নাজানো প্ৰভু সেইটো আপুনি জানিব প্ৰভু চিবিআইয়ে তদন্ত কৰি নিজৰ ঘৰত গেল চিবিআই কি কল গম নাপাওঁ প্ৰভু এতিয়া শুনিছো এই জন্মনি ৰাভাৰ মৃত্যুৰ কেছটো বোলে মাকে উঠাই দিলে বহুত কথা প্ৰভু যদি মাকে কেছটো উঠাই দিছে তেনেহলে এইটো দুৰ্ঘটনা বুলি গম পাইছে প্ৰভু আজি তাইৰ বছৰেকীয়া আছিল তাতে মাকে কান্দি কান্দি কৈছে সত্যটো উলিয়াব নোৱাৰিলো ন্যায় নাপালো বুলি আৰু সেয়া আপোনাৰ ওচৰত আহিছো আজি মই আপুনি তাইক ন্যায় দিয়ক প্ৰভু সত্যটো কৈ দিয়ক তাই আচলতে দুৰ্ঘটনাত মৃত্যু হৈছিল নে মাৰ্ডাৰ হৈছিল প্ৰভু আপুনি কৈ দিয়ক সৰু কেছ এটা তদন্ত মই কৰিম নেকি কওকচোন হা কি যে কোৱা তুমিও যিখন গাড়ীয়ে খুন্দিয়াইছিল সেইখন গাড়ী ড্ৰাইভাৰক দুই কোপ লগে দিলে কিন্তু ড্ৰাইভাৰজনক ধৰি 2 দিন ৰাখিয়ে যাব দিছিল প্ৰভু সেইবাবেহে আপোনাৰ হস্তক্ষেপ বিচাৰিছো এই কেছটোত কাৰণ আমাক ন্যায় লাগে প্ৰকৃত সত্যটো লাগে তাত মামা নাই নেকি প্ৰভু মামা প্ৰভু তাত মামা থকালৈ মই একো ক'ব নোৱাৰো বুজিছা একো কৰিব নোৱাৰো প্ৰভু আপুনি মানে মামা প্ৰভু তাত মামা আছে মামাৰ ওচৰত যোৱা তুমি